নমস্কাৰ। অসমৰ ভূগোলৰ ২ নম্বৰ খণ্ডৰ আজি প্ৰথম প্ৰশ্নটো হৈছে দিখৌ নদী ব্ৰহ্মপুত্ৰ নদীৰ কোনটো পাৰত আছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পূব, বি দিয়া আছে পশ্চিম, চি দিয়া আছে উত্তৰ আৰু ডি দিয়া আছে দক্ষিণ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, দক্ষিণ পাৰত। দিখৌ নদী ব্ৰহ্মপুত্ৰ নদী দক্ষিণ পাৰত আছে। বৰনদী অভয়াৰণ্যৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 12.11 বৰ্গ কিলোমিটাৰ, বি দিয়া আছে 19.31 বৰ্গ কিলোমিটাৰ, চি দিয়া আছে 26.22 বৰ্গ কিলোমিটাৰ আৰু ডি দিয়া আছে 29.12 বৰ্গ কিলোমিটাৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 26.22 বৰ্গ কিলোমিটাৰ। বৰনদী অভয়াৰণ্যৰ মুঠ মাটিকালিৰ পৰিমাণ হৈছে 26.22 বৰ্গ কিলোমিটাৰ। অসমৰ দক্ষিণ দিশত কোনখন বিদেশী ৰাষ্ট্ৰ অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে পাকিস্তান, বি দিয়া আছে বাংলাদেশ, চি দিয়া আছে শ্ৰীলংকা আৰু ডি দিয়া আছে ম্যানমাৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, বাংলাদেশ। অসমৰ দক্ষিণ দিশত বাংলাদেশ অৱস্থিত। এছিয়াৰ ভিতৰত বৃহত্তম চাহ বাগিচাখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে মোনাবাৰী, বি দিয়া আছে মোহনবাৰী, চি দিয়া আছে আমবাৰী আৰু ডি দিয়া আছে জৰাবাৰী। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, মোনাবাৰী। এছিয়াৰ ভিতৰত বৃহত্তম চাহ বাগিচাখনৰ নাম হৈছে মোনাবাৰী চাহ বাগিচা। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ গোলাঘাট, বি শোণিতপুৰ, চি শিৱসাগৰ আৰু ডি দিয়া আছে তিনিচুকীয়া। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, শোণিতপুৰ। নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ শোণিতপুৰ জিলাত অৱস্থিত। ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিখৌ, বি দিচাং, চি ভোগদৈ, ডি সোৱণশিৰি। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, সোৱণশিৰি। ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনদীখনৰ নাম হৈছে সোৱণশিৰি নদী। তলৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়? ইয়াত 4টা অপশ্যন দিয়া আছে। এ কাজিৰঙা, বি ৰায়মনা, চি দিহিং পাটকাই আৰু ডি দিয়া আছে ডিব্ৰু-চৈখোৱা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, ডিব্ৰু-চৈখোৱা। ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায়। চক্ৰশিলাক কেতিয়া অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 1975 চনত, বি দিয়া আছে 1981 চনত, চি দিয়া আছে 1994 চনত আৰু ডি দিয়া আছে 2005 চনত। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 1994 চনত। চক্ৰশিলাক 1994 চনত অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। 2011 চনৰ ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদনৰ তথ্য অনুসৰি অসমৰ মুঠ মাটিকালিৰ কিমান শতাংশত বনাঞ্চল আছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এ প্ৰায় 29%, বি প্ৰায় 34%, চি প্ৰায় 42% আৰু ডি দিয়া আছে প্ৰায় 45%। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, প্ৰায় 34%। 2011 চনৰ ভাৰতৰ ৰাজ্যিক বন প্ৰতিবেদনৰ তথ্য অনুসৰি অসমৰ মুঠ মাটিকালিৰ প্ৰায় 34% বনাঞ্চল আছে। অসমত বৰ্তমান কেইটা তেল শোধনাগাৰ আছে? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 3টা, বি দিয়া আছে 4টা, চি দিয়া আছে 6টা আৰু ডি দিয়া আছে 7টা। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 4টা। অসমত বৰ্তমান 4টা তেল শোধনাগাৰ আছে। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে অসমৰ আটাইতকৈ জনবহুল নগৰখনৰ নাম কি?
ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গুৱাহাটী, বি দিয়া আছে ডিব্ৰুগড়, চি দিয়া আছে যোৰহাট আৰু ডি দিয়া আছে শিলচৰ। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।